হেল্ল' গুড মৰ্ণিং গাইজ। আজি 7 জানুৱাৰী ৰাতিপুৱাইছে, মোৰ চকু খোলে খোৱা নাই, উঠিবই মন নাযায় ৰাতিপুৱা ৰাতিপুৱা। তো আজি সেইকাৰণে এতিয়া উঠোঁ আৰু লাহেকৈ 8টা বাজি 8:30 হৈ গ'ল, অফিচ পাবগৈ লাগিব সোনকালে। তো এতিয়া সেইকাৰণে বিচনাৰ পৰা উঠোঁ আৰু। তো আজি নতুন এটা দিনৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাব, আগৰ দৰে মৰম দিব, ছাপোৰ্ট কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। তো অলপ কি হয় দেখাই গৈ থাকোঁ। এতিয়া মই বিচনাৰ পৰা উঠোঁ, গা পা ধুই ওলাই মেলি একেবাৰে মই আপোনালোকক ৰাস্তাত যেতিয়া যাম তেতিয়া দেখাই আৰু। ঠিক আছে, মই এতিয়া ওলাই আহিলোঁ। পূৰা আজি চানি দিয়ে, কুঁৱলী চুঁৱলী নাই, পূৰা 9টা বজালৈ পূৰা ধুনীয়া ধূপ চুপ ওলাই গ'ল। এতিয়া মই পূৰা আমাৰ ৰাস্তাটোত গৈ আছোঁ। আমাৰ ৰাস্তাটো ইমান এটা ঠিক নহয়, গোটেই গাঁত গোট। এতিয়া এইবোৰ ডাঙৰ ইটাৰ ভঙা পাথৰ চাথৰ দি পেলাই ঠিক কৰিলে। তো মই গৈ আছোঁ, আপোনালোকক বলক দেখাই আছোঁ আজি কি হয় কি নহয়। আহি মেইন ৰাস্তা পালোহি গাইজ। এইখন দলংখন ভাগি গৈছিলে, তো সেইকাৰণে বনাই আছে। এখন ছাইডত গোটেই দলংখন ভাগি গৈছিলে। এইফালে এইটো মন্দিৰটো আগতে আপোনালোকক যে দেখাইছিলোঁ, সেইটো ৰামচন্দ্ৰী মন্দিৰ। আৰু এইফালে এভাগ মন্দিৰ আছে, আপোনালোকক দেখাম ৰ'ব। সেইফালে এভাগ শিৱ ভগৱানৰ, বাবা ভোলানাথৰ এভাগ সৰুকৈ মন্দিৰ আছে। এইভাগ চব মন্দিৰ আছে। এইখন দলংখন গৈ আছোঁ আৰু এতিয়া ডাইৰেক্ট হস্পিটেল পামগৈ অলপ পিছতে, অলপ দেখাই আছোঁ। আজি পুৰি চব্জি খাই আছোঁ আৰু অলপ পিছতে। দাদাৰ দোকানত টিভি লাগি আছে পূৰা, টিভি পূৰা। এনেকুৱা দোকান ক'ৰবাত দেখিছে? ইউনিক দোকান, চাহ দোকান, পূৰা টিভি লাগি আছে। দাদাহঁতে কথা পাতি আছে। এইফালে এইটো ৰাস্তা, মেইন ৰাস্তা, সেইটো হোণ্ডা শ্ব'ৰুম। ইয়াৰ পৰা এইটো চিফ্ট হৈ গ'ল বেলেগ এজেগালৈ। और मैं एक कप चाह काप लो। हाँ, ये भैया है हम लोग का, भैया का यूनिक दुकान है। देखिए ये पूरा गाना वाना बज रहा है पूरा। आइएगा कभी कभी संबलपुर में। यहाँ लैपटॉप तो खुल লৈছোঁ, পাছৱৰ্ড মাৰিছোঁ। এতিয়া লাহেকৈ কামত ধৰিম আৰু। কেইটা ভুল হৈ ৰ'ব, 2 0 বুজিছেনে? খোল খাই গ'ল লাইন হ'ব। এইটো আমাৰ অফিচটো সদায় আপোনালোকে দেখিয়ে আছে, আৰু কি দেখাম নতুনকৈ। মই এতিয়া লাইটটো দি দিলোঁ, বেছি পোহৰ হৈ গ'লে। মই ওপৰতে 5th ফ্ল'ৰ গৈ আছোঁ। লেবৰেটৰীত কিবা এটা প্ৰব্লেম হৈছে, তো সেইটো শ্বৰ্ট আউট কৰিব গৈ আছোঁ, চাব গৈ আছোঁ। মানে কিবা ছফ্টৱেৰ প্ৰব্লেম আৰু গৈ আছোঁ। বলক গৈ থাকোঁ লেবৰেটৰীৰ ফালে। আমাৰ 5টা ফ্ল'ৰ আছে, আপ টু 5th ফ্ল'ৰ। কিমান ওপৰলৈ আহিলোঁ, ফ্ৰেণ্ডছ। সেয়া আকৌ মাজতে এটা ভেণ্টিলেটৰ ইমাৰ্জেঞ্চিলৈ নিবলগীয়া হ'ল, তো সেইটোকে এতিয়া আৰু লিফ্টত উঠাবৰ কাৰণে ৰৈ আছোঁ। দেখিছেনে লিফ্টৰ ফ্ৰণ্টত? বলক লৈ যাওঁ। ফ্ৰেণ্ডছ, ব্লগ কৰিবলৈ একেবাৰে সময় পোৱা নাই আজি। এয়া আজি কৰি আছোঁ, কাম কৰি আছোঁ। গোটেই মনিটৰ চনিটৰ চব চাৰিওফালে পূৰা পৰি আছে। এটা মনিটৰ, এইটো মেইন বৰ্ড লগাই এতিয়া ECG অহা নাই, তো এইটো ট্ৰাই কৰি আছোঁ। বাকী মই আছোঁ আৰু এনেই। ফ্ৰেণ্ডছ, এয়া আকৌ মাজতে আহিলোঁ এবাৰ HDU মানে MISU 2 তাত আকৌ এতিয়া আমাৰ যিটো লেপটপত, তাত এটা ছাইট এটা খোলা নাছিলে। ARB ছাইট বুলি কয়। ARB লাইচেঞ্চ লাগে, যিখিনি ৰেডিঅ'লজি ইকুইপমেণ্টছ হয়। ৰেডিঅ'লজি মানে যিখিনি ধৰক ৰেডিঅ' ওলায়, তো এইখিনি কাৰণে আহিলোঁ। ইয়াত দেখিছেনে গোটেই ছাইটটো মানে আজি শ্ল' চলিছে। এয়া ৰিপেয়াৰিং চলি আছে আমাৰ চিৰিঞ্জ পামৰ, ৰিপেয়াৰিং চলি আছে। ইয়াত ধেৰ পাৰ্ট আছে, এইবিলাকে পাৰ্টছ আছে। চেঞ্জ পাম্পৰ ধেৰ পাৰ্ট আছে, 8-9বিধমান পাৰ্ট আছে। তো ইয়াৰ পৰা এইবিলাক লৈ ইয়াত ৰিপেয়াৰিং চলি আছে। 2টা চেঞ্জ পামৰ, ফ্ৰেছিনিয়াছ কোম্পেনীৰ 2টা চেঞ্জ পামৰ কাম চলি আছে। তো চাওঁ কি হয়, আপোনালোকক দেখাম যদি হয়, নহ'লেও আপোনালোকক জনাম। ফ্ৰেণ্ডছ,
মইতো অফিচৰ পৰা আহিলোঁ 1-1.5 ঘণ্টামানেই হ'ল অফিচৰ পৰা পোৱা। অফিচত আপোনালোকক আৰু কামৰ মাজতে যি পাৰোঁ ৰেকৰ্ড কৰিলোঁ, আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ। এতিয়া আপোনালোকে দেখিছে মই বিচনাতে এতিয়া পৰি আছোঁ গাৰুতে লৈ পেলাই। আৰু অলপ পিছত আধা ঘণ্টা 45 মিনিটৰ পিছতে মই খাবৰ কাৰণে কেণ্টিন যাম আৰু হস্পিটেলৰ কেণ্টিনতে মই খাওঁ। ব্ৰেকফাষ্ট তাতে হয়, লাঞ্চটো তাতে হয়, ডিনাৰো সেই অকলে থাকোঁ। বনোৱা এলাহতে আৰু মই তাতে গৈ পেলাই খাই দিওঁ আৰু। কেনেকুৱা হয় ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰি জনাবচোন যে বনাই খাব লাগে নিজে নে তাতে খুৱাই ঠিক আছে। অকলে থকা মানুহে বনোৱা এলাহতে তাতে খাওঁ আৰু কি কৰিব, উপায় নাই। ঘৰলৈ মনত পৰে, ঘৰত মায়ে বনোৱা মাৰ হাতৰ ভাত দাইল ভাজি চব সকলো মনত পৰে। শাকৰ এতিয়া ডিচেম্বৰ, এতিয়া জানুৱাৰী মাহ, বিহু আগে আগে এতিয়া এয়া জিও শাক, লাই, পালেং, ধনিয়া, ওলকবি, ফুলকবি সকলোবিলাক আমাৰ দেউতাই বাৰীত কৰে। তো সেইখিনি বহুত ধুনীয়া ভাজি হয়, মিক্স চব্জি বনাই মায়ে ঘৰত। তো সেইবিলাক অলপ মিছ কৰোঁ আৰু এতিয়া বাহিৰত থাকোঁ যিহেতু উপায়ো নাই। নিজৰ কেৰিয়াৰটোৰ কাৰণেতো কৰিবই লাগিব, কিবা এটা পাবলৈ কিবা এটা এৰিবই লাগিব। তো যাম মই এপ্ৰিলত ঘৰ গৈ আছোঁ বিহুৰ সময়ত, বহাগ বিহুৰ সময়ত। তেতিয়া ঘৰ যাওঁতে অসমখনতো এবছৰত লাষ্ট 25 এপ্ৰিলতে যোৱা, এতিয়া 26 এপ্ৰিলত যাম। এবছৰততো চাগে বহুতখিনি চেঞ্জেছ দেখিবলৈ পাম অসমত। ৰাস্তা ঘাট পদূলি, ঘৰ দুৱাৰ, বিল্ডিং সকলো ফালে কিবা কিবি বহুত চেঞ্জেছ, বহুত সাল সলনি হ'ব। যোৰহাট নগৰখন, যোৰহাট চিটিখনটো ধৰিব নোৱাৰা হৈ যাব। ফ্লাইঅভাৰো এখন বুঢ়াচালিৰ পৰা ভোগদৈ নদীলৈকে যিখন ফ্লাইঅভাৰ, লং ফ্লাইঅভাৰ হৈ আছে, সেইখনো কমপ্লিট হ'বগৈ তেতিয়ালৈ ফেব্ৰুৱাৰী মাহলৈ। মই যোৱালৈতো পূৰা একদম পুৰণাই হ'বগৈ আৰু মানুহ যোৱাটো মানুহ তাত উঠি মেলি গাড়ী ঘোঁৰা গৈ মেলি। তো ময়ো গৈ পেলাই তেতিয়া পামগৈ যোৰহাট চিটিখনো বেলেগ এটা লুকত, বেলেগ এটা সৌন্দৰ্য, তাত এটা বেলেগ এটা সৌন্দৰ্য দেখিব পাম যোৰহাট চহৰত। সেয়াই আৰু যাম। তো আপোনালোকে চাব নতুন নতুন ব্লগ আপোনালোকৰ মাজলৈ, কণ্টেণ্ট, নতুন নতুন জেগা ফুৰিম, আপোনালোকক দেখাব ট্ৰাই কৰিম। আপোনালোকে চাব, মৰম দি যাব, ছাপোৰ্ট কৰিব। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা লাইক আৰু কমেণ্ট জৰুৰ কৰিব, কিয়নো আপোনালোকৰ সেই লাইক ছাবস্ক্ৰাইবৰ মৰমকণে আমাক আৰু উৎসাহিত কৰে আপোনালোকক নতুন নতুন জেগা দেখাবৰ বাবে, নতুন আপোনালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ' বা কিবা এটা কৰিবৰ বাবে আপোনালোকৰ বাবে। তো সিমানেই আৰু। এতিয়া এয়া শুই আছোঁ, আধা ঘণ্টামান পিছতে কেণ্টিন যাম, যাওঁতে দেখাম দিয়ক। ৰেডি ভাত খাবলৈ যাবলৈ, মানে ডিনাৰ কৰিব যাবৰ কাৰণে। কেণ্টিনত ডিনাৰ কৰোঁ। আৰু ইয়াৰ ৰুমত গণপতি বাপ্পা আমাক সকলোকে আশীৰ্বাদ কৰি থাকে তেওঁ। এয়া চাওক, কৃষ্ণ এটা কৰি দিব আপোনালোকে, তাৰ পৰা এটা সেৱা কৰি দিব। গণপতি বাপ্পাই যিহেতু আমাক সকলোকে উদ্ধাৰ কৰি থাকে, বিঘ্নহাৰ্তা তেওঁ। তো বোলো এতিয়া আমি যাওঁ মানে এতিয়া প্ৰথম কি কৰিব লাগিব, লাইটটো অফ কৰিব লাগিব। কিন্তু মই ডিজাইন কালি এটা নতুন পাৰফিউম এটা আনিলোঁ, বিয়েৰ্ডৰ কোম্পানীৰ হুইস্কি স্মোক। বহুত ধুনীয়া স্মেলটো আপোনালোকে ল'ব পাৰে, বহুত ধুনীয়া। এতিয়া লাইটটো অফ কৰোঁ আৰু এইটো লওঁ, যাওঁ। আছিলোঁ মন্দিৰভাগ, এইভাগ ৰাতি হ'লে এনেকুৱা হয়। ৰাতিটো ৰাস্তাটো প্ৰায় খালীয়ে। ঠাণ্ডা দিনৰ কাৰণে এতিয়া চব মানুহবোৰ আৰু সোনকালে সোমাই যায়তো, তো সেইকাৰণে এতিয়া ৰাস্তাটো পূৰা খালী। চব গাড়ী ঘোঁৰা একদম কম আৰু ৰাস্তা পূৰা খালী। আৰু এইভাগ মন্দিৰভাগ ৰাতিপুৱা লাইটৰ পোহৰত পূৰা জিলিকি উঠিছে। আৰু এতিয়া মই হস্পিটেলৰ ফালে গৈ আছোঁ, বলক হস্পিটেলৰ পৰাই দেখাম। আহি আছোঁ মই ৰাস্তাত, দেখিছেনে গোটেই ৰাস্তাটো পোহৰ, ষ্ট্ৰীট লাইটৰ পোহৰ। কিমানে ভাল পায় ৰাতিৰ এই সৌন্দৰ্য, ষ্ট্ৰীট লাইটৰ পোহৰ, ৰাতি ৰাস্তাটো খালী। এইখন এইফালে ছাইডত কে ভি লাগি আছে ছাইডত, মই গৈ আছোঁ। ফ্ৰেণ্ডছ, ৰাতি হস্পিটেলখন এনেকুৱা দেখি, আমাৰ হস্পিটেলখন ৰাতি এনেকুৱা দেখি, এইটো দিছেনে কিমান ধুনীয়া লাগে দূৰৰ পৰা। এইখন আমাৰ হস্পিটেলখন। মই এতিয়া কেণ্টিনত ডিনাৰ কৰিব গৈ আছোঁ। ব'লক একেবাৰে আজি ডিনাৰত চিকেন আছে, ৱেডনেছডে চিকেন থাকে। ব'লক একেবাৰে ডিনাৰত পাই দেখাই আছোঁ। ফ্ৰেণ্ডছ, এই ডিনাৰ কৰাৰ সময়ত আপোনালোকক দেখাবলৈ নহ'লে পাহৰি গ'লোঁ, চিকেন পাই গ'লোতো।
পূৰা খোৱাত ব্যস্ত হৈ গ'লোঁ, ভোকো লাগি আছিলে পূৰা জোৰছে। এতিয়া আহি আছোঁ এই মই যে ৰাতিপুৱা দেখাইছিলোঁ চাহ খাওঁ য'ত, তালৈ আহি আছোঁ। ইয়াত দেখিছে নাই, লাইট একদম ঝমকা হৈ আছে, মাৰি আছে। ইয়াতে এতিয়া সৰুকৈ জুচ এটা খাওঁ আৰু খাই লৈ আৰু চিধা ৰুমৰ ফালে পোনাম আৰু। চাই থাকিব ফ্ৰেণ্ডছ। পূৰা কে গান বাজি আছে। দিনত যে আহিছিলোঁ ৰাতিপুৱা দেখাইছিলোঁ চাহ খোৱা দোকানখনত, পূৰা কে গান বাজি আছে। এইফালে পূৰা লাইট, এয়া পূৰা ৰুম পাই পেলাই পাই পূৰা এখন ট্ৰেইন এখন আহি পাইছে এতিয়া সম্বলপুৰ। সেইফালে আগলৈ এইটো দেখিছেনে পোহৰ হৈছে যে, এয়া সম্বলপুৰ ষ্টেচন। আৰু এখন ট্ৰেইন দেখিছে, ট্ৰেইন গৈ আছে। এইটো আমাৰ ঘৰ, এইটো ট্ৰেইন পাত্ৰী, মানে একেবাৰে ওচৰতে ষ্টেচনটো। সেইকাৰণে মানে ট্ৰেইন আৰু ইখন হৈছে সিখন, সিখন হৈছে সিখন। 5 মিনিটৰ মূৰে মূৰে আহে যায় পূৰা। এয়া আৰু চক এখন ট্ৰেইন আহি পাইছেহি। অলপ তৰা চৰা আছে আৰু বেলেগ এটা বস্তু দেখাম ব'লক। ৰাতিৰ আন্ধাৰ, কিন্তু এটা বস্তু বহুত ধুনীয়া বস্তু এটা দেখাম তাত ব'লক। এইটো দেখিছেনে, এইটো কি? এইটো জন্তু। জন্তু ব'লক এতিয়া ৰুমৰ ভিতৰলৈ যাওঁ। এখন গোটেই আন্ধাৰ, একো নাই। এইফালে এখন ট্ৰেইনখন গৈ আছে। ৰুমৰ ভিতৰত সোমাম হা, ৰুমৰ ভিতৰত সোমাই আৰু আজিলৈ ব্লগটো সামৰিম। এয়া মই এই দেৱালীত জ্বলা ঝিলমিল লাইটটো এনেকৈ দি থৈ যাওঁ, কাৰণ বাপ্পা ইয়াত থাকে যে, তো সেইটো কাৰণে বাপ্পা ইয়াত থাকে পূৰা হেৰি হৈ আছে। এইটো বাপ্পা ইয়াত থাকে কাৰণে মই লাইটটো দি থৈ যাওঁ, দেখিছে? এতিয়া লাইট দি দিম, এয়া লাইট দি দিলোঁ। এইটো মোৰো, এয়া বাপ্পা আছে ইয়াত, মই। ঠিক আছে তেতিয়াহ'লে আজিলৈ এয়াই আৰু ৰাতিপুৱাৰ পৰা। কেনেকুৱা পালে জনাব ব্লগটো চাই, আৰু আপোনালোকে কিহৰ ওপৰত চাবলৈ বিচাৰে মোক কমেণ্টত জনাব। এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভাল পালে ভিডিঅ'টো আপোনাৰ লগৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই। শুভৰাত্ৰি, গুড নাইট, বাই বাই। আকৌ পুনৰ কাইলৈ 8 জানুৱাৰী, কাইলৈ বৃহস্পতিবাৰ, কালি লগ পাই আছোঁ। বাই।